ৰিলিফ সামগ্ৰী যথেষ্ট গৈ আছে। মই ভাবোঁ যে বৰ্তমানলৈকে আমি প্ৰায় 23,730 কুইণ্টল চাউল আমি পঠিয়াইছোঁ। 4,541 কুইণ্টল দালি, মিঠাতেল 1,18,110 লিটাৰ, টাৰ্পলিন 48,557, অৰ্থাৎ যিমানখিনি মানুহক প্ৰয়োজনীয় সিমানখিনি আমি ইতিমধ্যে দিব পাৰিছোঁ। আৰু এতিয়া সকলোৱে ৰিলিফ পাইছে বা ৰিলিফ নোপোৱাৰ এতিয়া অভিযোগ নাই। ৰাইজ NGOৰ ফালৰ পৰাও বহুতখিনি ৰিলিফ দিয়া হৈছে। আমি কাম কৰি গৈ আছোঁ আৰু আজিৰ পৰা আমাৰ মন্ত্ৰীসকলেও নিজৰ নিজৰ বিভাগৰ ডেমেজ এছেছমেণ্ট কৰিবৰ কাৰণে যাব। 7 তাৰিখৰ পৰা মানুহৰ বা পৰিয়ালৰ জীৱ জন্তুৰ ক্ষয় ক্ষতি ডেমেজ হোৱাৰ পিছত 1 ছেপ্টেম্বৰৰ পৰা আমি ৰাস্তা ঘাট মথাউৰি এই ডেমেজবিলাকলৈকে আমি যাম, য'ত নেকি আমাক যথেষ্ট পুঁজি লাগিব। গতিকে সেইটো আমি নেক্সট ফেজত প্ৰথমতে পৰিয়ালসমূহক ঘৰলৈকে পঠাই দিব পাৰিলে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেমেজৰ বিষয়ে আমি নেক্সট ষ্টেজত আগষ্ট মাহটো পাৰ হৈ যোৱাৰ পিছত ছেপ্টেম্বৰত আমি অনুমোদন দিয়াৰ কাৰণে যত্ন কৰিম, কাৰণ তেতিয়া নতুনকৈ পানী অহাৰ সম্ভাৱনা নাথাকিব আৰু যাতে ৰাস্তা ঘাট বনালেও যাতে টকা পইচাৰ ক্ষতি নহয় সেই দিশৰ পৰা লক্ষ্য কৰি আমি শিৱসাগৰ চৰাইদেউ জিলাৰ বাবে 2টা ভাল পেকেজ আমি কৰিম, যাতে ৰাস্তা ঘাট আমি ভাল কৰি আগতকৈ ভাল কৰি আমি বনাব পাৰোঁ।